নমস্কাৰ সকলোকে। আজি আমি আহিছোঁ অসমৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক স্থান নেঘেৰিটিং শিৱদৌললৈ। আহক এই সুন্দৰ মন্দিৰৰ ইতিহাস, সৌন্দৰ্য আৰু বিশেষত্ব একেলগে চাওঁ। গোলাঘাট জিলাৰ ওচৰত অৱস্থিত নেঘেৰিটিং শিৱদৌল অসমৰ অন্যতম প্ৰাচীন শিৱ মন্দিৰ। চাৰিওফালে সেউজীয়া প্ৰকৃতি আৰু শান্তি পৰিৱেশে এই ঠাইখনক আৰু অধিক মনোমোহা কৰি তোলে। জনশ্ৰুতি অনুসৰি প্ৰথমতে এই মন্দিৰভাগ ধনশিৰি নদীৰ পাৰত কছাৰী ৰজাসকলে নিৰ্মাণ কৰিছিল, কিন্তু নদীৰ গৰাখহনীয়াৰ ফলত সেই মন্দিৰ ধ্বংস হয়। পিছত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই খ্ৰীষ্টাব্দ ১৭৬৮ত বৰ্তমানৰ পাহাৰৰ ওপৰত এই শিৱদৌল পুনৰ নিৰ্মাণ কৰায়। মন্দিৰভাগ আহোম যুগৰ স্থাপত্য শৈলীৰ এক সুন্দৰ নিদৰ্শন। প্ৰতিদিনে বহু ভক্তই ইয়ালৈ পূজা অৰ্চনা কৰিবলৈ আহে। বিশেষকৈ মহাশিৱৰাত্ৰিৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় আৰু সমগ্ৰ পৰিৱেশ ভক্তিময় হৈ উঠে। ইয়াৰ শান্ত পৰিৱেশ, প্ৰাচীন স্থাপত্য আৰু আধ্যাত্মিক অনুভূতিয়ে মনক এক বিশেষ শান্তি দিয়ে। ইতিহাস, ধৰ্ম বা ভ্ৰমণ যি উদ্দেশ্যেৰে আহক, নেঘেৰিটিং শিৱদৌল সকলোৰে বাবে এক স্মৰণীয় অভিজ্ঞতা।